মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মাই ডিয়াৰ ষ্টুডেণ্টছ, মই তোমালোকক এটি খুব ইম্পৰ্টেণ্ট কথা ক'ম। তোমালোকে সকলোৱে এইটো কথাত ধ্যান দিবা। আমাৰ যোগা দিৱস আহি আছে প্ৰত্যেক বছৰৰ 21 জুন তাৰিখে। কিন্তু মোৰ বোধেৰে বা মোৰ মতে অকল 21 জুন কিয়? যোগ প্ৰত্যেক দিনে হ'ব লাগে। বছৰৰ প্ৰত্যেকটো দিন, এটা দিনো গেপছ হ'ব নালাগে। কিয়? যোগটোৱে আমাক এটা এক্সট্ৰা পাৱাৰ দিয়ে। কোনোবা মানুহ যদি ইয়াত ডিপ্ৰেশ্যন, এংজাইটি এটচেট্ৰা এইবিলাকত যদি ভোগে, তেতিয়া এই যোগাই মানুহজনক এক্সট্ৰা পাৱাৰ দিয়ে, যিটোত মানে অৰিহণা যোগায়, মানুহজন পজিটিভলি যাব পাৰে। গতিকে 21 জুন নহয়, যোগ সদায় কৰা তোমালোকে। আৰু যোগাৰ লগত প্ৰাণায়াম থাকিব লাগিব। মইতো যোগা কৰোঁ 1.5 ঘণ্টা কৰোঁ ৰাতিপুৱা, এণ্টি ষ্টমাক। গতিকে তোমালোকে যোগা কৰা, অলপ প্ৰাণায়াম কৰা। এইটো তোমালোকক কিতাপত এটা এক্সট্ৰা পাৱাৰ দিব, যিটো তোমালোকক আগবঢ়াই নিয়াত সহায় হ'ব। ধন্যবাদ। চোৱা, যোৱাকালি মই ক্লাছ 10ৰ ৰিভিজন চেপ্টাৰৰ বিষয়ে অলপ এক্সপ্লেইন কৰিছিলোঁ, আৰু কিছু পাৰ্ট মোৰ ৰৈ গৈছিল। আজি মই সেই ৰৈ যোৱা পাৰ্টৰ পৰা আৰম্ভ কৰিম মোৰ ভিডিঅ'টো। তোমালোকে ধ্যান দি চাবা। কালি মই শিকাইছিলোঁ দুটা ট্ৰাইংগেল কি প্ৰচেছত বা কি কণ্ডিশ্যনত কংগ্ৰুৱেণ্ট হয়, সেই মই জাষ্ট লিখি দিছিলোঁ। আজি কিন্তু মই এক্সপ্লেইন কৰিম। তোমালোকে চাবা। ফাৰ্ষ্ট নাম্বাৰটো আছিল সাইড এংগল সাইড ক্ৰাইটেৰিয়া। সাইড এংগল সাইড, শ্বৰ্টলি লিখিবা তোমালোকে SAS। সাপোজ আমি দুটা ট্ৰাইংগেল ল'ম। এই এটা ট্ৰাইংগেল, এই এটা ট্ৰাইংগেল। এই ট্ৰাইংগেলটোৰ আমি নাম দিলোঁ, যিকোনো নাম দিব পাৰা, ABC। মই এইটোত দিলোঁ DEF। এতিয়া চাবা তোমালোকে, এইটো সাইড এংগল সাইড কওঁতে এংগুলটো সাইড দুটাৰ মাজত থাকিব লাগিব। মানে এইটো চালে বুজি পায়, সাইড এংগল সাইড। আমি লিখিম এনেকৈ, ইন ট্ৰাইংগেল ABC এণ্ড ট্ৰাইংগেল DEF। আমি এইটো ল'ম ABৰ কৰস্পণ্ডিং পাৰ্ট DE। AB ইজ ইকুৱেল DE। কৰস্পণ্ডিং পাৰ্ট কেইটাই হ'ব লাগিব কিন্তু দেই। ABৰ লগত EF নাহে, ABৰ লগত DE আহিব। AB ইজ ইকুৱেল DE। নেক্সট BC ইজ ইকুৱেল EF। BC ইজ ইকুৱেল EF। তাৰপিছত সাইড এংগল সাইড, এই সাইড দুটাৰ মাজত এংগলটো বি এংগলটো ইনক্লুড হৈ আছে। এই সাইড দুটাৰ মাজত বি এংগলটো ইনক্লুড হৈ আছে। চ' আমি লিখিম এংগল বি ইজ ইকুৱেল এংগল ই। এইটো তোমালোকৰ সাইড এংগল সাইড ক্ৰাইটেৰিয়া মতে both triangles will be congruent। দুটা ট্ৰাইংগেল কংগ্ৰুৱেণ্ট হ'ব, মানে সৰ্বসম হ'ব অসমীয়াত। therefore triangle ABC congruent triangle DEF। এইটো ৰুলটো হ'ব সাইড এংগল সাইড ৰুল। এতিয়া মই যোৱাকালি কৈছিলোঁ দুটা ট্ৰাইংগেল কংগ্ৰুৱেণ্ট হ'লে CPCT মতে কৰস্পণ্ডিং পাৰ্টবিলাক ইকুৱেল হয়। এতিয়া ৰৈ যোৱা পাৰ্ট কি আছে তোমালোকৰ চাবা। AC ইজ ইকুৱেল DF হ'ব, এংগল A ইজ ইকুৱেল এংগল D হ'ব, এংগল C ইজ ইকুৱেল এংগল F হ'ব। এইখিনি ৰৈ যোৱা পাৰ্ট, ৰিমেইনিং পাৰ্ট।
corresponding parts of congruent triangle. CPCT মতে ৰৈ যোৱা পাৰ্টবিলাক সমান হ'ব. So we can write AC is equal DF. AC is equal DF. তাৰপিছত আহিব তোমাৰ angle A is equal angle D. Angle A is equal angle D. Angle A is equal angle D. আৰু আহিব angle C is equal angle F. Angle C is equal angle F. এইখিনি তোমালোকে লিখিব লাগিব CPCT rule. CPCT means corresponding part of congruent triangles. তোমালোকে এইখিনি লিখি লোৱা. এটা মই মুছি দিম. 2 নম্বৰ লিখিম. দুই নম্বৰ পাৰ্টটো লিখিম মই angle side angle. Angle side angle. Shortly angle side angle. দুটা ট্রায়াঙ্গেল লম আমি. দুটা ট্রায়াঙ্গেল লম. A B C D E F. angle side angle. এটা তোমালোকে জানিব লাগিব angle দুটাৰ মাজত সাইডটো ইনক্লুড হৈ থাকিব. সাপোজ আমি angle B ললো, angle E ললো, angle C ললো, angle F ললো, আর এই angle দুটাৰ মাজত এইটো সাইড আছে, এইটো সাইড আছে. সো আমি লিখিব পাৰো in triangle ABC, in triangle ABC and triangle DEF. DEF. আমি লিখিম angle B is equal angle E. Angle B is equal angle E. Angle C is equal angle F. BC is equal EF. এটা তোমালোকৰ angle side angle মতে দুটা ট্রায়াঙ্গেল congruent হ'ব. Therefore triangle A B C congruent triangle DEF. DEF. এটো ক্রাইটেরিয়া হ'ব angle side angle rule. Angle side angle rule. এইবিলাক জ্যামিতি কৰাতে মোস্ট ইম্পৰ্টেন্ট হয়, খুব দৰকাৰ. এইবিলাক জানিলে আমি জ্যামিতিবিলাক খুব ভালদৰে কৰিব পাৰো. আৰু লিখি লোৱা. নেক্সট 3 নম্বৰ মই আৰম্ভ কৰিম. সাইড 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 পাঁচটা ক্রাইটেরিয়া থাকে, দুটা গল. নেক্সট 3 নম্বৰটো লিখিম সাইড 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 ক্রাইটেরিয়া. সাইড 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 ক্রাইটেরিয়া. Number 3 সাইড 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 ক্রাইটেরিয়া. Shortly side side side. এটা চাবা, এইটো ট্রায়াঙ্গেল আৰু এইটো ট্রায়াঙ্গেল.
এ বি চি ডি ই এফ সাইড 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 তিনিওটা সাইড ইকুৱেল হ'ব লাগিব সাপোজ এ বিৰ কৰস্পণ্ডিং সাইড ডি ই বি চিৰ কৰস্পণ্ডিং পাৰ্ট ই এফ এ চিৰ কৰস্পণ্ডিং পাৰ্ট ডি এফ এইটো চা মই এনেকৈ লৈছোঁ চেম চিম্বল মানে কি দুটা সাইড ইকুৱেল চেম চিম্বল দুটা সাইন আছে ইয়াতো দুটা সাইন আছে চেম চিম্বল চ' ইটো আৰু ইটো ইকুৱেল ইয়াত মই টিক দিছোঁ এ চি সাইডটোত মই টিক দিছোঁ ডি এফ ফটো টিক দিছোঁ তাৰমানে এ চি সাইড আৰু ডি এফ সাইডটো ইকুৱেল মই লিখিম এতিয়া ইন ট্ৰাইংগেল এ বি চি এণ্ড ট্ৰাইংগেল ডি ই এফ আমি লিখিম এ বি ইজুকেল ডি ই বি চি ইজুকেল ই এফ এ চি ইজুকেল ডি এফ therefore triangle ABC congruent triangle DEF এইটো ক্ৰাইটেৰিয়া হ'ব সাইড rule এতিয়া CPCT মতে করসপন্ডিং পার্টবিলাক ইকুৱেল হ'ব এংগুল এৰ লগত এংগুল ডি হ'ব এংগুল বিৰ লগত এংগুল ই হ'ব সিমিলাৰলি এংগুল চি ইজুকেল এংগুল এফ এংগুল চি ইজুকেল এংগুল এফ এইবিলাক হ'ব তোমাৰ CPCT মানে দুটা ট্ৰাইংগেল দুটা ট্ৰাইংগেল কংগ্ৰুৱেণ্ট হ'ল সাইড rule মতে এতিয়া CPCT মতে তাৰ করসপন্ডিং পার্টবিলাক ইকুৱেল হৈ গ'ল তাৰমানে কি এইটো ট্ৰাইংগেল তোমাৰ ইকুইলেটাৰ ট্ৰাইংগেল হ'ব ইটো সাইড ইকুৱেল ইটো সাইড ইকুৱেল ইটো সাইড ইকুৱেল আৰু এংগুল কেইটাও যদি সব ইকুৱেল হয় তেতিয়া প্ৰত্যেকটো এংগুল 60 ডিগ্ৰী হ'ব কাৰণ তোমালোকৰ যিকোনো এটা ট্ৰাইংগেলৰ তিনিটা যদি আমি এংগুল প্লাস কৰোঁ তেতিয়াহ'লে 180 ডিগ্ৰী হয় এইটো 60 হ'ব এইটো 60 হ'ব এইটো 60 হ'ব 60 into 3 is equal 180 ডিগ্ৰী এইটো সাইড rule নেক্সট আমি কৰিম এতিয়া এংগুল সাইড এটা নাম্বার 4 এংগুল সাইড shortly AAS চাবা এ এটা ট্ৰাইংগেল আৰু এ এটা ট্ৰাইংগেল এইটো হ'ব তোমাৰ এ বি চি আৰু এইটো আমি ডি ই এফ দিলোঁ এতিয়া এংগুল সাইড এংগুল দুটা একে পিনে থাকিব আৰু সাইডটো সেপাৰেটলি থাকিব সাপোজ এংগুল এ ইজুকেল এংগুল ডি এংগুল বি ইজুকেল এংগুল ই আৰু যিকোনো সাইড ল'ব পাৰা AC ইজুকেল DF বা BC ইজুকেল EF তোমালোকৰ ইচ্ছা জিলা কিন্তু এই মাজৰ সাইডটো নলবা কাৰণ মাজৰ সাইডটো ল'লে তোমালোকৰ এংগুল হৈ যাব এতিয়া আমি লিখিম ইন ট্ৰাইংগেল A B C and triangle DEF আমি লিখিম DEF angle A is equal angle D angle B is equal angle E তাৰপিছত সাইড AC
is equal side DF. Therefore, দুটা ট্রায়াঙ্গেল angle side criteria মতে congruent হব. Therefore, triangle A B C congruent triangle DEF. DEF. এটো ক্রাইটেরিয়াটো হব angle side rule. Angle side rule. তেতিয়া corresponding part বিলাক equal হব remaining part বিলাক. So আমি লিখিম angle C to রয়ে গেল angle C is equal angle F. Angle C is equal angle F. Side কি রল BC is equal EF. BC is equal EF. আৰু কি রল AB is equal DE. AB is equal DE. AB is equal DE. Yes. এটা হব তোমার CPCT rule মতে corresponding part of congruent triangles. লিখি লোৱা তোমালোকে এটা মই মুছি দিওঁ. লাষ্ট নাম্বাৰ আহিব ৰাইট হাইপোটেনাছ সাইড. এইটো কেৱল ৰাইট এংগল ট্ৰায়াঙ্গেলৰ ক্ষেত্ৰত হয়. নেক্সট 5 নাম্বাৰ right hypotenuse side. Right hypotenuse side. এইটো অকল right angle triangle ক্ষেত্ৰত হয়. This triangle and this triangle. এইটো নাম দিলো আমি A B আৰু এইটো C. এইটো আমি D E F. Right. এইটো রাইট হ'ব 90 ডিগ্ৰী. ৰাইট এংগল সদায় এনেকৈ লিখিব লাগে বক্স কৰি. এইটো 90 ডিগ্ৰী বুজাই. এংগল বি ইজ ইকুৱেল এংগল ই. 90 ডিগ্ৰীৰ অপজিট সাইডক হাইপোটেনাছ বুলি কয়. এইটো হাইপোটেনাছ. আৰু সাইড তোমালোকে যিকোনো এটা ল'ব পাৰা. এইটো সাইড আৰু এইটো সাইডে ল'লা. এইটো হ'ব ৰাইট হাইপোটেনাছ সাইড. ৰাইট হাইপোটেনাছ সাইড মতে ট্ৰায়াঙ্গেল দুটা কংগ্ৰুৱেন্ট হ'ব. হাইপোটেনাছ ইজ দ্য লংগাৰ সাইড ইন এ ৰাইট এংগল ট্ৰায়াঙ্গেল. মনত ৰাখিবা in triangle ABC and triangle DEF. আমি লিখিম angle B is equal angle E. It's 90 degree. Hypotenuse AC is equal DF. Sides opposite to right angle is called hypotenuse, and hypotenuse is the longer side in a right angle triangle. Next আমি লিখিম AB is equal DE. Therefore triangle ABC congruent triangle DEF. Criteria to হব right hypotenuse side. এটা CPCT মতে তোমালোকৰ ৰিমেইনিং পাৰ্ট বিলাক মানে corresponding পাৰ্ট বিলাক ইকুৱেল হ'ব. BC is equal EF হ'ব. তাৰ পিছত আৰু কি হ'ব angle C is equal angle F হ'ব. angle A is equal angle D হ'ব. আমি ৰিমেইনিং পাৰ্ট বিলাক লিখিম BC is equal EF. BC is equal EF. তাৰ পিছত কি থাকিল angle থাকিব angle A is equal angle D. Next angle C is equal angle F. বুজাৰ সুবিধাৰ কাৰণে মই সিম্বল ফ্ৰম ইউজ কৰিছো. This angle is equal this angle and this side is equal this side. এইখিনি ক'ব তোমাৰ CPCT rule মতে. CPCT corresponding part of congruent triangle. সৰ্বসম ত্ৰিভুজৰ অনুৰূপ বাহুবিলাক সমান হয়. তোমালোকে লিখিলা ধুনীয়াকৈ. এই পাঁচটা ক্ৰাইটেৰিয়া তোমালোকক লাগিব মোষ্ট ইম্পৰ্টেণ্ট. মই বাৰে বাৰে কৈ আছো খুব গুৰুত্ব দিবা আৰু গুৰুত্ব সহকাৰে লিখিবা পঢ়িবা.
এটা মই মুছি দিম আজি মই ৰিভিজন 1 টো ষ্টাৰ্ট কৰিম ৰিভিজন 1 তোমালোকে প্ৰথমতে কি জানিব লাগিব স্কুৱেৰ নাম্বাৰৰ ক্ষেত্ৰত এইটো জানিলে বেছি ভাল হ'ব এটা স্কুৱেৰ নাম্বাৰ কেতিয়া হ'ব এটা স্কুৱেৰ নাম্বাৰৰ লাষ্ট ডিজিটটো the last digit of a square number must be 1 4 5 6 and 9 লাষ্ট ডিজিটটো যদি এটা নাম্বাৰৰ লাষ্ট ডিজিটত যদি তোমাৰ 1 4 5 6 9 আৰু ইভেন নাম্বাৰ অফ 0 মানে দুটা 0 চাৰিটা 0 ছটা 0 আঠটা 0 10টা 0 যুগ্ম সংখ্যক 0 বা ইভেন নাম্বাৰ অফ যদি 0 থাকে সেইকেইটা স্কুৱেৰ হ'ব সাপোজ 625 ইয়াত লাষ্ট ডিজিট 5 আছে এইটো স্কুৱেৰ নাম্বাৰ হ'ব সিমিলাৰ এইটো 100 ইভেন নাম্বাৰ অফ 0 আছে এইটো স্কুৱেৰ নাম্বাৰ হ'ব তাৰপিছত তোমালোকৰ 36 লাষ্ট ডিজিট 6 আছে এইটো স্কুৱেৰ নাম্বাৰ হ'ব তাৰপিছত আৰু কি আছে 144 লাষ্ট ডিজিট 4 আছে এইটো স্কুৱেৰ নাম্বাৰ হ'ব 9 থকা এটা 169 লাষ্ট ডিজিট 9 আছে এইটো স্কুৱেৰ নাম্বাৰ হ'ব 0 4 5 6 9 আৰু যদি লাষ্ট ডিজিটটো যদি তোমাৰ একেটা থাকে 2 3 7 8 আৰু অড নাম্বাৰ অফ 0 অড নাম্বাৰ অফ 0 এটা 0 হওক তিনিটা 0 হওক লাষ্ট ডিজিট কেইটা যদি এইকেইটা থাকে এইকেইটা স্কুৱেৰ নাম্বাৰ কেতিয়াও নহয় লাষ্ট ডিজিটটো তোমাৰ থাকিব লাগিব মই লিখি দিছোঁ লিখি লোৱা মই লিখি আছোঁ এটা স্কুৱেৰ নাম্বাৰ হ'ব লাগিলে নাম্বাৰটোৰ লাষ্ট ডিজিটটো 1 4 5 6 9 আৰু ইভেন নাম্বাৰ অফ 0 থাকিব লাগিব এভৰি স্কুৱেৰ নাম্বাৰ ends with either of the digits1 4 5 6 9 and must be even number of 0 even number of 0 even number of 0 আৰু একেটা যদি নাম্বাৰ থাকে একেটা যদি থাকে তোমাৰ 2 3 7 8 and odd number of 0 নাম্বাৰটোৰ লাষ্ট ডিজিট যদি 2 3 7 8 and odd number of 0 থাকে they are not square number হ'ব they are not a square number এটা নাম্বাৰৰ লাষ্ট ডিজিটত if the last digit of a number is 1 4 5 6 9 and even number of 0 then they are square number and if the last digit of a number is odd number of 0 2 3 7 8 they are not perfect square number এখিনি মনত ৰাখিব লাগিব এটা মই ক্লাছটো আৰম্ভ কৰিছোঁ can লিখি দিব পাৰা if the last digit of a number 2 3 7 8 and odd number of 0
they are not perfect square number. আজি মই লেসন ৰিভিজন 1 টো ষ্টাৰ্ট কৰি দিম অলপমান ষ্টাৰ্ট কৰি দিম পাৰ্ট 1 দিয়া আছে ৰিভিজন 1 exercise revision 1 r means revision যোৱা বছৰ সেবাই ক্লাস 10 ত নাম্বাৰ বিলাক দি দিছিল কোনটো চেপ্টাৰৰ পৰা কিমান কি আহে সেইটো দি দিছিল কিন্তু এইবাৰ দিয়া নাই গতিকে আমি নিজে অনুমান কৰি বা নিজে কিতাপ আনি পেলাই তোমালোকক এইখিনি জ্ঞান দিব লাগিব Number 1 given, what will be the digits in the unit place of the squares of the following numbers? Question kitab khulile gom paba revision 1 or 1 number question dise what will be the digits in the unit place? Tomaloke ebilak jana units, tens, 100,000, 10,000, lakh, 10 lakh, crore, 10 crore, etc. Ebilak to lower class ot pai ahisa nishchoy jana ebilak মই নকওঁ এতিয়া লিখিম what will be the digits in the unit place মানে unit place or digit to কি হ'ব unit place or digit to কি হ'ব যেতিয়া আমি what will be the digits in the unit place of the squares of the following numbers 1 number দিয়া আছে 272 আমি এইখিনিক যদি স্কয়াৰ কৰো unit place or digit to কি হ'ব আমি এটা কাম কৰিম গটাখিনিক আমি স্কয়াৰ নকৰো আমি 2 টুক স্কয়াৰ কৰি দিম কেৱল 2 টুক স্কয়াৰ কৰি দিম আনসাৰটো লিখিম আমি সলিউশন অকল 2 টুক স্কয়াৰ কৰি দিলে হল 2 স্কয়াৰ মানে 2 into 2 is equal 4 so unit digit the unit digit is 4 যেতিয়া আমি এই নাম্বাৰটোক স্কয়াৰ কৰিম তেতিয়া unit place or digit to 4 পাম unit digit is 4 unit digit will be 4 এইবিলাক 1 mark MCQ ত আহে ডাইৰেক্ট আনসাৰ কৰি দিলেই হ'ব এটা মই দিছো আৰু গটেকেটা দি দিম কি কৰি চাও 2 নাম্বাৰ দিয়া আছে 2 নাম্বাৰ 79 আমি ইউনিট প্লেসৰ ডিজিটক স্কয়াৰ কৰি দিম সলিউশন 9 টুক স্কয়াৰ কৰি দিয়া 9 স্কয়াৰ 9 স্কয়াৰ means 9 to 18 নহয় 9 দুটা আছে 9 into 9 is equal 81 ইয়াতে দুটা ডিজিট আছে ones tens বা units place of digit 1 আছে tens place of digit 8 আছে কিন্তু আমাক unit place of digit to লিখা দিছে so unit digit will be 1 81 unit digit will be 1 বাকি বিলাক একেই তোমালোকে দুটা আছে দি দাও এই তিনটা 3 4 দি দিছো চাবা লিখি লোৱা নাম্বার 3 দিয়া আছে 400 0 টুক স্কয়ার কৰি দিলে 0 হ'ব 0 into 0 0 হ'ব ইউনিট প্লেসৰ ডিজিট to 0 হ'ব মুছি দিলো আৰু এটা দিয়া আছে ইয়াতে 4 নাম্বাৰ 4 to দিয়া আছে 2637 সলিউশন ইয়াক স্কয়াৰ করলে ইউনিট প্লেসৰ ডিজিট to কি হ'ব গটাখিনি স্কয়াৰ কৰিব নালাগে অকল 7 টুক স্কয়াৰ কৰি দিয়া 7 স্কয়াৰ is equal 7 multiply 7 is equal 49 so unit প্লেসৰ ডিজিট to 9 হ'ব the digit in the
ইউনিট প্লেস ইজ 9 হ'ব মুখেদি কৰিব পাৰি এইবিলাক নকৰিলে মাত্ৰ 1 মাৰ্ক থাকিব সময়ৰ কথা আছে 7 স্কুৱেৰ 49 7 × 7 49 ইউনিট প্লেছৰ ডিজিটটো 9 হৈ যাব অপশ্যন থাকো 4টা অপশ্যন দিব যিটো অপশ্যন কাৰেক্ট সেইটো ভৰাই দিলে হ'ল এইখিনিয়ে মুছি দিছোঁ আজি ক্লাছটো মই ইয়াতে সমাপ্ত কৰিম তোমালোকৰ ক্লাছটো মই 40 বা 45 মিনিটছ ল'ম আজি যিখিনি শিকালোঁ তোমালোকে বুজি পাইছা নে পোৱা নাই মোক কমেণ্টত জনাবা আৰু তোমালোকৰ কাৰণে মই যোৱাকালি কৈছোঁ MCQ মই MCQ যোগাৰ কৰিম MCQ কুৱেশ্যন কেনেকুৱা আহে আৰু যিটো আমাৰ মানে কি 45ৰ যিটো থাকে সেইটো পেপাৰখিনিও মোৰ তাত আছে সেইখিনি মই বুজাই দিম আগতে মোৰ মেথছ বুকখন কমপ্লিট হ'ব লাগিব তাৰপিছত মই কুৱেশ্যন পেপাৰবিলাক কৰিম যিবিলাক MCQ আছে যিবিলাক তোমাৰ মেইন পেপাৰত যিবিলাক ডাঙৰ ডাঙৰ অংক সেইবিলাক সলভ কৰি দিম তোমালোকে মাত্ৰ ভালকৈ পঢ়া শুনা কৰা যাতে অহা বছৰত 27ত যিটো মেট্ৰিক পৰীক্ষা হ'ব তোমালোকৰ ৰিজাল্ট ভাল হয় থেংক ইউ